কিছুদিন আগতে আমাৰ ধৰ্মেন্দ্ৰ নাথ এগৰাকী ২৪ বছৰীয়া যুৱকক নৃশংসভাৱে হত্যা সংঘটিত হয় আৰু এই ঘটনাই আমাৰ ৰঙিয়া অঞ্চল বা বৃহত্তৰ অঞ্চলৰ ৰাইজক অত্যন্ত মৰ্মান্তিক কৰি তুলিছে, দুখিত কৰি তুলিছে। বিষয়টো মোৰ নলেজত অহাৰ লগে লগে মই ভৱেশ কলিতা ডাঙৰীয়াৰ লগত আলোচনাও কৰিছিলোঁ। তেখেতো ইয়াত আহিছিলে পৰিয়ালটোক খবৰ ল'বলৈ। ময়ো আজি পৰিয়ালটোক খবৰ ল'লোঁ। চৰকাৰে যিমানখিনি পাৰে সহায়ো কৰিব আৰু দোষীয়ে যাতে শাস্তি পায় তাৰ বাবে আমি যি ব্যৱস্থা কৰিব লাগে আমি কৰিম, সেইখিনিও মই দেউতাক মাকক জনাইছোঁ। চাওক, ভৱেশ কলিতা ডাঙৰীয়া ইতিমধ্যে কৈছিলে যে আমি মৃত্যুকটো ক্ষতিপূৰণ দিব সহায় কৰিব চেছ কৰিব নোৱাৰি, তথাপিতো তেখেতে কৈছিল যে আমি 10 লাখ টকা দিম, আমি সেইমতে দিয়াৰ ব্যৱস্থা কৰিছোঁ। চাওক, প্ৰত্যেক কথাতে ধৰক চাকৰিৰ কথাটো আজিয়ে ক'ব নোৱাৰি, কাৰণ এই গোটেই কথাবোৰ নীতি নিয়মৰ মাজেৰে চাব লাগে, কিন্তু পৰিয়ালটোক আমি যিমান পাৰোঁ আমি সহায় কৰিম। পঞ্চায়তৰ ইলেকশ্যন লাহেকৈ কৰিব লাগিব, মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীৰ আগততো নহয়, তাৰ পিছতে পাতিম। উৎসাহ উদ্দীপনা দি গৈছে। তেওঁ কৈছে এছ পি ছাৰকো কৈছে অপাৰেটিকেইজন গোটেইকেইজন ধৰা হৈছে নে তেওঁ সুধিছে। তেওঁ কৈছে গোটেইকেইজন কাল্পিত যাতে কোনো আইনৰ সুৰক্ষা দি সাৰি যাব নোৱাৰে, উচিত ব্যৱস্থা লোৱাৰ কথা কৈছে। সাহায্যৰ কথা এতিয়ালৈ ঘোষণা কৰা নাই। তেওঁ এটা কৈছিল 5 লাখ টকাৰ চেক দিম বুলি, সেইখন দি গৈছে। বাকী 5 লাখ টকা চেক দি গৈছে। পৰৱৰ্তী সময়ত বাকী তেওঁ কিবা কিবি ক্ষেত্ৰত আমাক সহায় সহযোগ কৰিম বুলি আশা প্ৰকাশ কৰিছে। যিহেতু অভিযুক্ত 9জনক ইতিমধ্যে আৰক্ষী আটক কৰিছে, আপোনাৰ কেনেকুৱা অনুভৱ কৰিছে যে আপোনাৰ ল'ৰা যিহেতু তাত মই শান্তি পাইছোঁ, কাৰণ অপৰাধীকেইজন যিহেতু উচিত শাস্তি দিছে, আমি গম পাইছোঁ। আমাৰ ল'ৰাই স্বৰ্গত বাস কৰা যেন লাগিছে আৰু মানুহৰ সমাগম বা মুখ্যমন্ত্ৰী মহোদয়ক মই মোৰ ঘৰত পাম বুলি মই তাতে ভাবা নাছিলোঁ। সেয়া বাজনৰ ঘৰত যে মুখ্যমন্ত্ৰী আহি উপস্থিত হ'ব, এইখিনি আমি ক'লোঁ। আপোনালোকে মুখ্যমন্ত্ৰীৰ লগত কেনেকুৱা ধৰণৰ কি কথা এইখিনি পাতিলোঁ। আমাৰ দোষী যাতে উচিত শাস্তি পাব লাগে আৰু ন্যায় বিচাৰি আমাৰ পৰিয়ালৰ এজনক তেওঁ যাতে সংস্থাপন দিয়াৰ ব্যৱস্থা কৰিব লাগে, সেইখিনি কৈছে। মুখ্যমন্ত্ৰীয়ে কিবা কৈছেনে আপোনালোকৰ কথাখিনি তেওঁ আশ্বাস প্ৰকাশ কৰিছে, তেওঁ জনাব।